পৃথিৱীৰ যে কিছুমান ঠাই কিমান ধুনীয়া হ'ব পাৰে বন্ধুসকল পৃথিৱীৰ কিমান বেছি ধুনীয়া ধুনীয়া ঠাই আছে যিবোৰ ঠাইলৈ আজিলৈকে আমি যোৱা নাই তাৰে মাজত কিছুমান ঠাই আছে যিবোৰত গৈ আপুনি সকলো পাহৰি যাব নিজকে বিলীন কৰি পেলাব এনে ধৰণৰ সুন্দৰ ঠাইৰ মাজত যদি আপুনি যাবলৈ পায় নিজক হেৰুৱাই পেলাব সঁচাকৈ কিন্তু মানিবলগীয়া এনে কিছুমান ঠাই আছে বন্ধুসকল অৰুণাচল প্ৰদেশৰ কৃত্ৰিম হ্ৰদ নিৰ্মাণ কৰা হৈছে অৰুণাচল জিৰোত আৰু এই হ্ৰদবোৰ ইমানেই ধুনীয়া আপোনাক বহুত বেছি আকৰ্ষিত কৰিব আৰু এই হ্ৰদবোৰ যিদৰে নিৰ্মাণ কৰিছে চাওকচোন এইবোৰ এটা আৰ্টিফিচিয়েল লেক হয় হ্ৰদবোৰ খান্দিছে আৰু ইয়াতে নাওৰ ব্যৱস্থা কৰিছে আৰু জিপ লাইন এনে ধৰণৰ মনোৰঞ্জনধৰ্মী খেলৰ ব্যৱস্থা কৰিছে লগতে এই পাহাৰবোৰ চক হাৰি হাৰিকৈ যিমানসমূহ গছ আছে গছ-গছনি ইমান এটা সুন্দৰ পৰিৱেশ লগতে কটেজ নিৰ্মাণ কৰিছে আৰু এইটো হৈছে শ্ৰীলেক অৰুণাচল জিৰো হৈছে অৰুণাচলৰ আটাইতকৈ ওখ ঠাই আৰু এই জিৰোত আপোনালোকে পাব ইয়াত তেওঁলোকে পৰ্যটনৰ ক্ষেত্ৰত অৰ্থাৎ জিৰোলৈ যাতে লোকসকল যায় পৰ্যটনৰ ক্ষেত্ৰত আৰু অধিক ধুনীয়া হয় তাৰ বাবে এই লেক নিৰ্মাণ কৰিছে আৰু এইটো হৈছে চিখে লেক য'ত বলিউড মুভি ভেৰিয়াখনৰ ইয়াতে শ্বুটিং কৰা হৈছিলে ইমান সুন্দৰকৈ নিৰ্মাণ কৰিছে চাওকচোন আৰু পৰ্যটনৰ ক্ষেত্ৰত অৰুণাচল জিৰক বিশেষকৈ আগবঢ়াই নিবৰ বাবে এইদৰে আৰ্টিফিচিয়েল হ্ৰদৰ সৃষ্টি কৰিছে য'ত মৃদু বতাহ বলি থাকে আৰু ইয়াত যিহেতু যথেষ্ট ঠাণ্ডা আৰু এই ঠাণ্ডাৰ মাজতে ইয়াত আপোনালোকে বুটিং কৰিবলৈ পালে লগতে ইয়াত বিভিন্ন ধৰণৰ কেণ্টিনৰ ব্যৱস্থা আছে বিভিন্ন ধৰণৰ খাদ্যাভাসৰ ব্যৱস্থা আছে আপোনালোকে মন পছন্দৰ খাদ্য খাব পাৰে ইয়াৰ সমান্তৰালভাৱে বিশেষকৈ অৰুণাচল জিৰো আপাতানিসকলৰ বাবে আপাতানি জনগোষ্ঠীৰ লোকসকলৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ বা ইয়াত আপাতানি লোকসকলে অত্যধিক থাকে আৰু অৰুণাচল জিৰো এইটো কাৰণে অত্যধিক মানে বৈশিষ্ট্যপূৰ্ণ বুলি ক'ব লাগিব আৰু বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ হিচাপেও এই ঠাইখিনিক আপাতানিসকলৰ যি সংস্কৃতি আছে এই সংস্কৃতিৰ বাবে এই ঠাইখিনিক বিশেষভাৱে বিবেচনা কৰিছে বুলি আমি জানিব পাৰিছোঁ আৰু বিশেষকৈ এই দুটা যিটো আৰ্টিফিচিয়েল হ্ৰদ চিখে আৰু চি লেক এই হ্ৰদ দুটাই বিশেষভাৱে আকৰ্ষিত কৰিছে অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ লগতে ইণ্ডিয়া আৰু বিদেশৰ পৰ্যটকক ইয়াতো আমি দেখিবলৈ পালোঁ বিদেশৰো বিভিন্ন দেশৰ পৰ্যটকসকল আহিছে ইয়াত বুটিং কৰিছে জিপ লাইন কৰিছে লগতে ইয়াৰ খাদ্যাভাসৰ সোৱাদ লৈছে এইদৰে কিন্তু অৰুণাচল জিৰোই নিজস্বতা সৌন্দৰ্যৰ ক্ষেত্ৰত নিজস্বভাৱে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত লগতে পাহাৰবোৰ কিনাৰত থকা হাৰি হাৰিকৈ গছবোৰ ইমান সুন্দৰকৈ সজাই পৰাই তুলিছে কোনো প্ৰকৃতিক কষ্ট নিদিয়াকৈ এইদৰে সজাই পৰাই তোলা দেখি আমাৰো অত্যন্ত সুখী অনুভৱ হ'ল আৰু আপোনালোকে হয়তো নিশ্চয় অৰুণাচল প্ৰদেশৰ বিভিন্ন ঠাইলৈ গৈছে বহুতে অৰুণাচল জিৰোলৈ গৈছে কিন্তু যিসকলে যোৱা নাই তেওঁলোকে যাব পাৰে ইয়াৰ সৌন্দৰ্যৰ সোৱাদ ল'ব পাৰে মনোৰম সৌন্দৰ্যৰ মাজত বিলীন হ'ব পাৰে লগতে এই পৰিৱেশ যদি আপোনালোকে এবাৰ চাবলৈ পায় নিশ্চয় আমিও বিশ্বাসেৰে কৈছোঁ আপোনালোকক বহুত বেছি ভাল লাগিব আৰু ইয়াত মন পছন্দৰ আপুনি যি বিচাৰে খাবলৈ পাব আৰু যিদৰে থাকিব বিচাৰে থাকিবও পাৰিব থকা মেলাৰো সুবিধা আছে আৰু এই লেক কেইটাই বিশেষকৈ অৰুণাচল জিৰোত বিশেষভাৱে এক সৌন্দৰ্যৰ প্ৰতীক হিচাপে থিয় হৈ আছে আপোনালোক সকলো যাব পাৰে আৰু আমি যোৱাৰ অভিজ্ঞতা এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দিবলৈ চেষ্টা কৰিলোঁ কেনে লাগিলে জনাব যদি আপোনালোক গৈছে তেতিয়াও জনাব যদি আপোনালোক যাব বিচাৰে তেতিয়াও জনাব ধন্যবাদ